হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই তিতা ফুলৰ এটা ৰেচিপি বনাবলৈ লৈছোঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ওলালোঁ। তিতা ফুল আপোনালোকে যিকোনো ধৰণেৰে খাবলৈ পাৰি। তিতা ফুল আপোনালোকে আলুৰ লগত পিটিকা কৰি পেলাইও খাব পাৰি, নহ'লে তেলত ভাজি পেলাইও খাব পাৰি, যিকোনো ধৰণে খাব পাৰি। ইয়াৰ কিন্তু এটা তিতাৰ ভাৱ থাকে, তিতা তিতা ভাৱ এটা থাকে, যিহেতু তিতা ফুল হয়। তথাপিও খাবলৈ পৰা যায় বাৰু। এই তিতাফুচি ফুলটো কিন্তু এনেকুৱা ঠাণ্ডা দিনৰ ছিজনতহে পোৱা যায় আৰু গৰমৰ ছিজনত পোৱা নাযায়। কিন্তু একেবাৰে সহজেৰে মই আজি বনাম, একেবাৰে তিতা নোহোৱাকৈ বনাম। ব'লকচোন তেনেহ'লে আপোনালোকক এবাৰ লৈ যাওঁ সেই ভিডিঅ'টোৰ মাজলৈ। ব'লক তেনেহ'লে। তিতা ফুল বনাবলৈ লগত মোক লাগিব, এয়া সৰু সৰুকৈ কাটি লৈছোঁ গুটি আলু। ডাঙৰ আলু ল'ব পাৰে, মোৰ সৰু আলু থকাৰ বাবে মই সৰু আলু লৈছোঁ। এয়া কেৰাহীত তেল গৰম হৈ গ'ল। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম অলপ জিৰা দিয়াৰ পাছত অলপ কালজিৰা দিলোঁ আৰু লগতে পিঁয়াজ আৰু জলকীয়া দিয়াৰ পাছত অকণমান এনেকৈ লৰাই থাকিম। তাৰপাছত দি দিলোঁ মই আলুবিলাক দিয়াৰ পাছত অলপ এনেকৈ থৈ পেলাই অলপ সময়ৰ পাছত ইয়াতে ব্যৱহাৰ কৰিব লাগিব হালধি আৰু নিমখ মই এতিয়া দি দিলোঁ, কিন্তু অলপ অসুবিধা হ'ল দেখাবলৈ। দেখিছে নহয়, নিমখ দি দিলোঁ অকণমান, নিমখ ওপৰত লাগি আছে। আৰু লগতে মই হালধি ব্যৱহাৰ কৰিম। ইয়াত মছলা ব্যৱহাৰ কৰিব নালাগে, যিহেতু তিতা ফুলৰ এটা গোন্ধ থাকে, সেই গোন্ধটো মছলা দিলে নাইকিয়া হৈ যায়। আৰু তিতা ফুলত মছলা দিয়াৰ কোনো প্ৰয়োজন নাই, অকল আদা নহৰু দিলেই হ'ল। আদা নহৰু মই একো দিয়া নাই, অকল হালধি আৰু নিমখে দিছোঁ। আদা নহৰু নিদিব পাৰে, দিব পাৰে, এইটো অপশ্যনেলে হয় বাৰু। ইয়াত দেখিছে আলুবিলাক একেবাৰে ভাজ খাই গ'ল। ভাজ খাই যোৱাৰ পাছত এনেকৈ অকণমান আলুবিলাক মই চাইছোঁ, একেবাৰে সিজিলে নাই। ইয়াত দেখিছে সিজি গ'ল। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিবলৈ পাৰিম আৰু তিতা ফুলবিলাক। আৰু অলপ সময় এনেকৈ চাই লৈছোঁ আৰু অকণমান যাতে সিজি যাওক বুলি। এতিয়া মই ইয়াতে দি দিম সেই তিতা ফুল, এইবিলাক ধুই পেলাই ৰাখি দিছিলোঁ। তিতা ফুলবিলাক কিন্তু মই সৰু সৰুকৈ এৰুৱাই লৈছোঁ, হাতে টানি পেলাই। ইয়াত কাটিবলৈ কোনো প্ৰয়োজন নাই, তিতা ফুলৰ হাতে টানি দিলে এৰ খাই যায় ফুলবিলাক। এয়া দেখিছে আলুৰ লগত যাতে ভালকৈ সান খাই যায়, সেইবাবে মই অকণমান দেৰি এনেকৈ লৰাই আছোঁ। আৰু অলপ পাছত চাব তিতা ফুলবিলাক একেবাৰে কমি আহিব আৰু আলুবিলাক বেছি হৈ পৰিব, দেখিব আপোনালোকে। আৰু ঢাকন মাৰিব নালাগে, এতিয়া এনেকৈ ভাজি থাকিলেই হ'ল। ঢাকন মাৰিলেও আকৌ তিতা ভাৱটো থাকি যাব পাৰে, সেইকাৰণে মই ঢাকন নেমাৰোঁ। এয়া ফাইনেল লুকটো চাওক, দেখিলে তিতা ফুলখিনি একেবাৰে কমি আহিলে আৰু আলুবিলাক বেছি হৈ পৰিলে। এয়া তিতা ফুলৰ আজি ভাজিকণ ভাতৰ লগত আৰু লগত ডাল হ'ব লাগে, খুব ভাল লাগে খাবলৈ। এয়াই আছিল আৰু আজি সৰু সুৰা ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত লগ পাম। বাই বাই।